ভয়াবহ বানত বিপদে আৱৰিছে ৰাজ্যৰ কৃষকসকলক। যিসকল কৃষকে দুৰ্যোগত হেৰুৱালে শস্য সেইসকলৰ বাবে জৰুৰী খবৰ। প্ৰলয়ংকাৰী বানত শস্য নষ্ট হৈছে নেকি? আৰু এতিয়া চিন্তাৰ প্ৰয়োজন নাই। শস্য নষ্ট হ'লেই লগে লগে চৰকাৰে দিব ক্ষতিপূৰণ। আৰু পঞ্জীয়নৰ অন্তিম তাৰিখ 31 জুলাই। বীমাৰ বাবে কেনেকৈ কৰিব আবেদন আৰু কি লাগিব নথি জনাই গৈছোঁ এই মুহূৰ্তৰ আন এক ব্ৰেকিং নিউজ। আৰু বানত ভয়াবহ বিপদে আৱৰি ধৰিছিল ৰাজ্যৰ কৃষকসকলক। যিসকল কৃষকে দুৰ্যোগত হেৰুৱালে শস্য সেইসকলৰ বাবে এটা অতিকৈ জৰুৰী খবৰ। আৰু প্ৰলয়ংকাৰী বানত শস্য নষ্ট হৈছে নেকি জনাই আছোঁ এই মুহূৰ্তত কৃষকসকলৰ বাবে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। আৰু যি প্ৰলয়ংকাৰী বান হৈছিল আৰু সেই বানত আপোনাৰ শস্য নষ্ট হৈছিল নেকি, তেন্তে এতিয়া আৰু চিন্তাৰ প্ৰয়োজন নাই। শস্য নষ্ট হ'লেই লগে লগে চৰকাৰে দিব ক্ষতিপূৰণ। দুৰ্যোগ বা কীটৰ আক্ৰমণত ক্ষতি হ'লেও নিশ্চিত থাকক কৃষকসকল। আৰু 1 জুলাইৰ পৰা আৰম্ভ হৈছে ৰাজ্যজুৰি ফচল বীমা মাহ। আৰু প্ৰধানমন্ত্ৰী ফচল বীমা আঁচনিৰে সুৰক্ষিত কৰক আপোনাৰ শস্যডৰা। আৰু প্ৰধানমন্ত্ৰী ফচল বীমা আঁচনিত পঞ্জীয়ন কৰাটো বাধ্যতামূলক জনাই গৈছোঁ এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ। আৰু এতিয়া কৃষকসকলৰ বাবে লৈ আহিছোঁ এটা ভাল খবৰ। আৰু ভয়াবহ বানত বিপদে আৱৰিছে ৰাজ্যৰ কৃষকসকলক। আৰু যিসকল কৃষকে দুৰ্যোগত হেৰুৱালে শস্য আৰু সেইসকলৰ বাবে এটা অতিকৈ জৰুৰী খবৰ। এতিয়া প্ৰধানমন্ত্ৰী ফচল বীমা আঁচনিত পঞ্জীয়ন কৰাটো বাধ্যতামূলক। আৰু পঞ্জীয়নৰ বাবে প্ৰয়োজন হ'ব কেৱল 3টা জৰুৰী নথি লাগিব: খাজনা ৰচিদ, আধাৰ কাৰ্ড আৰু আধাৰ সংলগ্ন মোবাইল নম্বৰ। আৰু এই সকলোবোৰৰ অন্তিম তাৰিখ 31 জুলাই। আৰু 31 জুলাই আগত আপুনিও কৰি লওক পঞ্জীয়ন জনাই আছোঁ এই মুহূৰ্তৰ আন এক ব্ৰেকিং নিউজ। ভয়াবহ বানত বিপদে আৱৰিছে ৰাজ্যৰ কৃষকসকলক। যিহেতু এখন কৃষি প্ৰধান দেশৰ অংগৰাজ্য অসম। আৰু বিগত কেইদিনমান অসমৰ ভিন্ন প্ৰান্তত বানে ভয়াবহ ৰূপ ধাৰণ কৰিছিল। আৰু এই বানত কৃষকসকলে অতিকৈ জুৰুলা হৈ পৰিছিল। আৰু তাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ কৃষকসকলৰ বাবে এটা অতিকৈ ভাল খবৰ। যিসকল কৃষকে দুৰ্যোগত হেৰুৱালে শস্য সেইসকলৰ বাবে এটা জৰুৰী খবৰ। আৰু প্ৰলয়ংকাৰী বানত শস্য নষ্ট হৈছে নেকি আপোনাৰ, তেন্তে এতিয়া আপোনাৰ চিন্তাৰ প্ৰয়োজন নাই। শস্য নষ্ট হ'লেই লগে লগে চৰকাৰে দিব ক্ষতিপূৰণ। আৰু এই পঞ্জীয়নৰ অন্তিম তাৰিখ 31 জুলাই। বীমাৰ বাবে কেনেকৈ কৰিব আবেদন আৰু কি নথি লাগিব জনাই গৈছোঁ এই মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ। দুৰ্যোগ বা কীটৰ আক্ৰমণত ক্ষতি হ'লেও নিশ্চিত থাকক কৃষকসকল। আৰু 1 জুলাইৰ পৰা আৰম্ভ হৈছে ৰাজ্যজুৰি ফচল বীমা মাহ। প্ৰধানমন্ত্ৰী ফচল বীমা আঁচনিৰে সুৰক্ষিত কৰক আপোনাৰ শস্যডৰা। আৰু মূৰৰ ঘাম মাটিত পেলাই কৰাৰ শস্যডৰাৰ বাবে এতিয়া সহায়ৰ হাত আগবঢ়াইছে চৰকাৰে। প্ৰধানমন্ত্ৰী ফচল বীমা আঁচনিত পঞ্জীয়ন কৰাটো এতিয়া বাধ্যতামূলক। আৰু পঞ্জীয়নৰ বাবে প্ৰয়োজন হ'ব কেৱল 3টা জৰুৰী নথি। আৰু এই পঞ্জীয়নৰ বাবে লাগিব খাজনা ৰচিদ আৰু আধাৰ কাৰ্ড, লগতে লাগিব আধাৰ সংলগ্ন মোবাইল নম্বৰ। আৰু এই সকলোবোৰৰ অন্তিম তাৰিখ 31 জুলাই জনাই আছোঁ এই মুহূৰ্তৰ আন এক ব্ৰেকিং নিউজ। আৰু ভয়াবহ বানত বিপদে আৱৰিছে ৰাজ্যৰ কৃষকসকলক। যিসকল কৃষকে দুৰ্যোগত হেৰুৱালে শস্য সেইসকলৰ বাবে জৰুৰী খবৰ। প্ৰলয়ংকাৰী বানত শস্য নষ্ট হৈছে নেকি, এতিয়া চিন্তাৰ প্ৰয়োজন নাই। শস্য নষ্ট হ'লেই লগে লগে চৰকাৰে দিব ক্ষতিপূৰণ। আৰু পঞ্জীয়নৰ অন্তিম তাৰিখ 31 জুলাই। বীমাৰ বাবে
কেনেকৈ কৰিব আবেদন আৰু কি লাগিব নথি জনাই গৈছোঁ এই মুহূৰ্তৰ আন এক ব্ৰেকিং নিউজ। দুৰ্যোগ বা কীটৰ আক্ৰমণত ক্ষতি হ'লেও নিশ্চিত থাকক কৃষকসকল। আৰু 1 জুলাইৰ পৰা আৰম্ভ হৈছে ৰাজ্যজুৰি ফচল বীমা মাহ। প্ৰধানমন্ত্ৰী ফচল বীমা আঁচনিৰে সুৰক্ষিত কৰক আপোনাৰ শস্যডৰা। আৰু এই পঞ্জীয়নৰ বাবে প্ৰয়োজন হ'ব কেৱল মাত্ৰ 3টা জৰুৰী নথি। আপোনাক লাগিব খাজনা ৰচিদ, লাগিব আধাৰ কাৰ্ড, লগতে আধাৰ সংলগ্ন মোবাইল নম্বৰ।